3rd of July. 3rd July around 9:30 to 10 ৰাতি আমি অকমান ৰিভাৰ চাইড আছিলো মাছ চাছ মাৰিবলৈ এনেকুৱা টাইপত আছিলো আৰু ঘূৰা ফুৰা কৰি তেনেকুৱাতে দেখা পালো যে কুকুৰটো মানে এবান্ডন হৈ আছে তাতে আৰু উইথ চেইন আছে চেইন লগোৱা আছে ওনাৰটো কোনো খবৰো নাই বা ওনাৰ আমি দেখাও নাই চিনিও নাপাওঁ তো দেখা পালো যে চেইনডাল ব্লক হৈ পেলাই এডাল গছত কুকুৰটো ফচি আছে সো আনফৰ্চুনেটলি দেখাৰ লগে লগে মইতো আৰু অলপ ডগ লাভাৰ হয় সেইটো কাৰণে মই তাক লৈ আহিলোঁ লৈ আনি ৰাতিটো মোৰ ঘৰতে ৰাখিলোঁ খোৱা বোৱা দিলোঁ খাই বৈ এতিয়ালৈকে মোৰ ঘৰতে আছে তাৰপিছত মই ৰাতিয়ে আমাৰ উই এনিমেলছক কণ্টেক্ট কৰিলোঁ মোৰ এজন ভাইটি আছে তাতে মই ৰুচেন তাক কণ্টেক্ট কৰিলোঁ সি ভিডিঅ' বিচাৰিলে ভিডিঅ' দিলোঁ ফটো দিলোঁ দিয়াৰ পিছত ৰাতিটো মোক ৰাখিব দিলে ৰাতিটো মই ৰাখিলোঁ মোৰ তাতে এতিয়ালৈকে ঠিকে আছে তেওঁলোকে এতিয়া আহিছে আহি বাকি নেক্সট যিখিনি ফাৰ্ডাৰ প্ৰচেছ হ'ব সেইখিনি কৰা হ'ব কি পেলাই লাগিছে ইয়াত এবান্ডনে হয় কাৰণ মানুহে ব্ৰিড কুকুৰ তেনেকুৱা এটা পৰ্যায়ত এৰে যিটো পৰ্যায়ত মানুহে হয়তো ইহঁতক ৰাখিব নোৱাৰে বা ইহঁতৰ ট্ৰিটমেণ্টৰ কাৰণে খৰচ কৰিব নোৱাৰে 16-17 হাজাৰ দি কিনে কিন্তু যেতিয়া ইহঁতৰ এটা ৱৰ্ষ্ট চিটুৱেশ্যন হৈ যায় সেইটো সময়ত ইহঁতক অল্ড এজ হৈ যায় সেইটো সময়ত ইহঁতক ৰাস্তাত মৰিবলৈ ইহঁতক সাফাৰ কৰিবলৈ উইদাউট ট্ৰিটমেণ্ট মৰিবৰ কাৰণে এৰি দিয়ে আৰু তাৰ মাজত নুপুৰৰ নিচিনা কিছুমান মানুহ আছে যি এইবোৰ মানে এইটো চিটুৱেশ্যনৰ কাৰণে নাভাবি ঘৰলৈ বুটলি লৈ আহে কি হ'ব নাভাবি পেলাই বুটলি লৈ আহে থেংক ইউ সো মাচ নিপুৰ এটলিষ্ট লৈ আহি পেলাই তাক ৰাতিটো ৰখাৰ কাৰণে হয়তো এতিয়া ফ্লাডৰ কাৰণে আমাৰ পৰ্বতীয়া অঞ্চলটোত হাতীৰ পৰা বাঘৰ পৰা হৰিণাৰ পৰা সব ওলাই আছে কালি ৰাতিটো হয়তো সি সাফাৰো নকৰিলেহেঁতেন সাৰ্ভাইভ নকৰিলেহেঁতেন কালি ৰাতিৰ পৰা তাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম কিন্তু কণ্ডিশ্যন ইমান ৱৰ্ষ্ট না তাৰ নাম নাজানো তাৰ এজ নাজানো তাৰ একোৱেই নাজানো তাৰ বেকগ্ৰাউণ্ড নাজানো তথাপিও এইটো এটা ডাঙৰ চেলেঞ্জ হয় তো আমি মিলি পেলাই এইটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আপোনালোকৰ সকলোৰে সহায় লাগিব সহায় স্পেচিয়েলি লাগিব যদি তাক ৰেকগনাইজ কৰিব পাৰে আপোনালোকে নেইবাৰত ক'ৰবাত দেখিছে তাৰ অ'নাৰক বা তাক এইটো এৰিয়াত এনেকুৱা এটা কুকুৰ দেখিছে আমাক প্লিজ ইনফৰ্ম কৰক আমি এটলিষ্ট নেইবাৰক সুধিব বিচাৰোঁ তেওঁ যদি পৰাও নাই তেওঁ আমাৰ নিচিনা সংস্থাবোৰক কিয় কণ্টেক্ট নকৰিলে ৰাস্তাত যে এৰি দিলে যদি তেনেকৈ এৰি দিলে কিয় নকৰিলে আৰু যদি পলাই আহিছে বা চেইন ছিঙি পেলাই গুচি আহিছে তেতিয়াহ'লে তেওঁ প্লিজ আমাক কণ্টেক্ট কৰক আৰু ইয়াক ঘূৰাই লৈ যাওক অল্ড এজত হওক বা উইদাউট ট্ৰিটমেণ্ট এনেকৈ এবান্ডন কৰি দিয়াটো এটা ক্ৰাইম হয় এইটো এটা ক্ৰিমিনেল মাইণ্ডৰ মানুহে কৰিব পাৰিব হিউমেন যি ইনহিউমেন হ'ব লাগিব হিউমেনিটি থকা মানুহে কৰিব নোৱাৰে তো আজিকালিতো ল ষ্ট্ৰিক্ট হৈছে ইহঁতৰ এগেইনষ্টে তো তেওঁ আগবাঢ়ি আহক যদি অ'নাৰ হয় কোনোবা আছে জানে চিনি পাইছে ৰেকগনাইজ কৰিছে ইয়াক আগবাঢ়ি আহক আদাৰৱাইজ যদি আমি কেনেবাকৈ বেলেগ থাৰ্ড পাৰ্চনৰ থ্ৰু যদি আমি খবৰ পাবলগীয়া হয় যে এখেত হয় এনেকুৱা এজন অ'নাৰ তেতিয়াহ'লে আমি সেইটো আইনৰ সহায় লৈ পেলাই আমি সেইটো পৰ্যায়ত যাবলৈ বাধ্য হ'ম